ৰাজ্যত উৎসৱৰ বতৰ সমান্তৰালকৈ একাংশই পাহৰিছে কৰোনাৰ কথা সামান্য অসাৱধানতাই পূজাত কৰোনাই ল'ব পাৰে ভয়ংকৰ ৰূপ বেলুন নহয় প্ৰাধান্য দিয়ক মাস্কক কৰোনাৰ জটিলতাৰ পৰা সামান্য সুস্থ হৈ গুৰুত্বপূৰ্ণ মন্তব্য AMCHৰ অধ্যক্ষ ডক্টৰ সঞ্জীৱ কাকতিৰ সাংঘাতিক ধৰণৰ ৰোল প্লে কৰিব লাগিব যে সজাগতাৰ সৃষ্টি কৰিব লাগিব ইয়াত পুলিচ বা প্ৰশাসনে প্ৰত্যেকজন মানুহক লাঠি দেখুৱাই পেলাই মাস্ক পিন একেলগে গোট নাখাবি এইটো সম্ভৱ নহয় ৰাইজৰ মনত স্বতঃস্ফূৰ্ত ধাৰণাটো উজ্জ্বল হ'ব লাগিব যে আমি বাচি থাকিব লাগিব যে আমি বেলুনৰ সলনি মাস্ক বিক্ৰী কৰোঁ সুলভ মূল্যত মাস্ক দিওঁ বিজ্ঞানসন্মত প্ৰস্তুত কৰা মাস্ক যাতে পূজাৰ বিপণীলৈ যাওঁতে যাতে মাস্কখন দেখি প্ৰথম মাস্কখন কিনি লয় মাস্কখন পিন্ধি লয় ক্ৰেতা বিক্ৰেতা দুয়োজনে যাতে এইটো বস্তু কৰে বেলুন পিছত থাকিব মাস্ক আগত থাকিব কৰোনাত আক্ৰান্ত হৈ কিছুদিন পূৰ্বে অতি জটিল অৱস্থাৰ পৰা ক্ৰমাৎ স্বাভাৱিক হৈছে অধ্যক্ষগৰাকীৰ স্বাস্থ্য সুস্থ হৈ ৰাজ্যক সজাগ কৰাৰ চেষ্টা জ্যেষ্ঠ চিকিৎসকগৰাকীৰ কৰোনা ধেমালি নহয় কৰোনাৰ চুক এতিয়াও কমা নাই পূৰ্বতকৈ কমছে পৰীক্ষাৰ হাৰ কৰোনাৰ লগত ধেমালি নকৰিব প্ৰকৃতিৰ লগত আমি ধেমালি কৰাটো উচিত নহয় আমি যিহেতু এটা ডেফিনিট উত্তৰ এতিয়াও দিব পৰা নাই এই বেমাৰটো লৈ সেইকাৰণে ভেকচিনটো ল'ব লাগিবই প্ৰতিষেধক ব্যৱস্থা ল'ব লাগিব তেতিয়াও কাৰোবাৰ হ'ব পাৰে কিন্তু হোৱাৰ সম্ভাৱনা কমিব প্ৰায় 1.5 বছৰে কোভিডৰ যুদ্ধখন সন্মুখৰ পৰা যুঁজি কৰোনাত আক্ৰান্ত হৈছিল অধ্যক্ষ ডাক্তৰ সঞ্জীৱ কাকতি স্বাস্থ্যৰ অৱনতিৰ বাবে লৈ অহা হৈছিল GMCHলৈ GMCHৰ এদল চিকিৎসকৰ প্ৰচেষ্টাত সুস্থ হৈ উঠে ডাক্তৰ কাকতি কৰোনাই ডাক্তৰ কাকতিক দিলে জীৱনৰ দাৰ্শনিক উপলব্ধি ৰাইজৰ মৰমত আপ্লুত AMCHৰ অধ্যক্ষগৰাকী মই উপলব্ধ হ'ল মই ভাল হৈ যোৱাৰ পিছত যে ৰাইজে ইমান ভাল পায় বুলি মই জনা নাছিলোঁ এজন সাধাৰণ ডাক্তৰ আৰু এজন সাধাৰণ মাষ্টৰ ৰাইজে ইমান ভাল পায় আৰু সেইকাৰণে এতিয়া মই এটা সম্পূৰ্ণ বেলেগ ধৰণৰ দাৰ্শনিক উপলব্ধি হৈছে যে ডাক্তৰক মানুহে ভাল পায় আমাৰ ডাক্তৰ আৰু সমাজৰ মাজত বহুত সময়ত ব্যৱধান সৃষ্টি হৈছে বুলি বহুত ধৰণৰ কিছুমান বতৰা ওলায় আচলতে সেইটো নহয় ডাক্তৰ ৰাইজৰ হৃদয়ৰ মাজতে থাকে সেই বস্তুটো মই এবাৰ উপলব্ধি হ'ল জীৱনৰ জটিল ক্ষণ জয় কৰি এতিয়া কেৱল ৰাইজৰ বাবে জীৱন উৎসৰ্গিত কৰাৰ পণ ডাক্তৰ সঞ্জীৱ কাকতিৰ সমান্তৰালকৈ AMCHক বিশ্ববিদ্যালয় অথবা ৰিচাৰ্চ চেণ্টাৰলৈ উন্নীত কৰাৰ সপোন ইতিমধ্যে চৰকাৰী পক্ষলৈ আবেদন প্ৰেৰণ কৰা হৈছে এই আজি এতিয়া আমি 75 ইয়াৰ্ছ মানে প্লেটিনাম জুবিলি বছৰত এই 3 নৱেম্বৰত আমি ভৰি দিম এই কথাখিনি আমি সকলোৱে আমি উপলব্ধি কৰিছোঁ যে আমি কলেজখনক এটা বেলেগ এটা পৰ্যায়লৈ নিব লাগিব সেই পৰ্যায়টো বিশ্ববিদ্যালয়ো হ'ব পাৰে বা চেণ্টাৰ অফ মেডিকেল এক্সেলেঞ্চ অৰ ৰিচাৰ্চ এনেকুৱা হ'ব পাৰে সেইকাৰণে মই ইতিমধ্যে আমি আগভাগ লৈ আমাৰ চৰকাৰক কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ সকলোৰ লগত আমি যোগাযোগ কৰিছোঁ কৰোনাৰ যুদ্ধখন নিচেই কাষৰ পৰা উপলব্ধি কৰা অধ্যক্ষ ডাক্তৰ সঞ্জীৱ কাকতিৰ ৰাজ্যলৈ এটাই আহ্বান সহজভাৱে নল'ব কৰোনাক ভিডিঅ' জাৰ্নেলিষ্ট বিজয়াৰ সহযোগত প্ৰস্তুতি গগৈৰ ৰিপৰ্ট প্ৰাগ নিউজ